মানে ফকিরগ্রাম পুরনীবাজার গোবিন্দ মন্দির প্রাঙ্গণত অহা 19 মার্চ তারিখে তারকব্রহ্ম মহানাম যজ্ঞানুষ্ঠান হওয়ার কথা আছিল, কিন্তু হায়ার সেকেন্ডারি ফার্স্ট ইয়ার পরীক্ষার কারণে আমি উক্ত অনুষ্ঠানটো 19 মাৰ্চৰ পৰিৱৰ্তে 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিবলৈ মনস্থ কৰিছোঁ। 1 এপ্ৰিলত হ'ব অধিবাস, 2-3 নাম তারকব্রহ্ম মহানাম আৰু 4-5 ৰাধা গোবিন্দৰ অষ্টকালীন লীলা কীৰ্তন আৰু 6 এপ্ৰিল হ'ব মহাপ্ৰভুৰ মহাপ্ৰসাদ ভোগান্তে প্ৰসাদ বিতৰণ। ফকিরগ্রাম ৰাইজক আমাৰ এই অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ কাৰণে আমি ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। মানে ফকিরগ্রাম পুরনীবাজার গোবিন্দ মন্দির প্রাঙ্গণত অহা 19 মার্চ তারিখে তারকব্রহ্ম মহানাম যজ্ঞানুষ্ঠান হওয়ার কথা আছিল, কিন্তু হায়ার সেকেন্ডারি ফার্স্ট ইয়ার পরীক্ষার কারণে আমি উক্ত অনুষ্ঠানটো 19 মাৰ্চৰ পৰিৱৰ্তে 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিবলৈ মনস্থ কৰিছোঁ। 1 এপ্ৰিলত হ'ব অধিবাস, 2-3 নাম তারকব্রহ্ম মহানাম আৰু 4-5 ৰাধা গোবিন্দৰ অষ্টকালীন লীলা কীৰ্তন আৰু 6 এপ্ৰিল হ'ব মহাপ্ৰভুৰ মহাপ্ৰসাদ ভোগান্তে প্ৰসাদ বিতৰণ। ফকিরগ্রাম ৰাইজক আমাৰ এই অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ কাৰণে আমি ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। মানে ফকিরগ্রাম পুরনীবাজার গোবিন্দ মন্দির প্রাঙ্গণত অহা 19 মার্চ তারিখে তারকব্রহ্ম মহানাম যজ্ঞানুষ্ঠান হওয়ার কথা আছিল, কিন্তু হায়ার সেকেন্ডারি ফার্স্ট ইয়ার পরীক্ষার কারণে আমি উক্ত অনুষ্ঠানটো 19 মাৰ্চৰ পৰিৱৰ্তে 1 এপ্ৰিলৰ পৰা আৰম্ভ কৰিবলৈ মনস্থ কৰিছোঁ। 1 এপ্ৰিলত হ'ব অধিবাস, 2-3 নাম তারকব্রহ্ম মহানাম আৰু 4-5 ৰাধা গোবিন্দৰ অষ্টকালীন লীলা কীৰ্তন আৰু 6 এপ্ৰিল হ'ব মহাপ্ৰভুৰ মহাপ্ৰসাদ ভোগান্তে প্ৰসাদ বিতৰণ। ফকিরগ্রাম ৰাইজক আমাৰ এই অনুষ্ঠানখন সাফল্যমণ্ডিত কৰাৰ কাৰণে সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ কাৰণে আমি ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।